ডাঙৰ হলি দেখোন তই চাওঁ দাঢ়িও গৈছিল ওখ হলি দেখোন তই মানুহ সদায় একে হৈ থাকে নেকি এতিয়াও দিনটো মাৰৰ কোচতে বহি থাকনে নামও কেতিয়াবা কিন্তু এই কিৰণজনীক এৰি দিব নালাগিছিল তাইৰ কথা পোহৰলৈ অনাটো জৰুৰী আছিল তাইক মই যি ক'ব লগা আছিল কৈছোঁ এতিয়াও তাই একো কৰিব নোৱাৰে নমামীয়ে কেনেকৈ গম পালে মোৰ কথা নৱমীৰ দেউতাকে হেনো আপোনাক দেখিছিল আৰু কথাটো গম পোৱাৰ পৰাই তাই লগ পাবৰ কাৰণে উত্ৰাৱল হৈ আছে মোক লগ পাবলৈ আৰু তাৰ সেই ৰম এতিয়াও শেষে হোৱা নাই জানানে সৰু কথা বেলেগ আছিল কিন্তু এতিয়া সি মোক কিয় জোকাব আচ্ছা মানে আজিও তোমাক জোকাইছে মা নমামী যাব বহু বছৰৰ পৰা তাই দাদাজনৰ কাৰণে অপেক্ষা কৰি আছে আজি উভতি আহিছে কেনেকৈ নোযোৱাকৈ থাকে বাৰু কি কৰিবি আৰু নিজৰ ভাগ্যকে দুখিব লাগিব এনেকুৱা এজনী বোৱাৰী পালোঁ মই বোৱাৰীৰ কথা কোৱা নাই মাহী বিভানৰ কথাহে কৈছোঁ কি হ'ল জানকী আপুনি মোক এটা কথা কওকচোন মই যেতিয়া এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিলোঁ তেতিয়া মই কেতিয়াবা আপোনাৰ কথা অৱজ্ঞা কৰিছিলোঁ নেকি মানে ধৰক আপুনি মোক ক'ৰবালৈ যাবলৈ মানা কৰিছে মই সেই কথা অৱজ্ঞা কৰি গৈছিলোঁ নেকি তেনেকুৱা কেতিয়াবা হৈছিল নেকি নাই হোৱা তেতিয়াহ'লে এতিয়া এইখন ঘৰত কি হ'ব ধৰিছে আপুনিয়ে কৈছিল সৰুৱে ডাঙৰৰ প্ৰতি থকা সন্মানে এটা পৰিয়াল ধৰি ৰাখে সৰুৱে যেতিয়া ডাঙৰক সন্মান কৰিবলৈ এৰি দিয়ে তেতিয়া পৰিয়ালত ফাট মেলিবলৈ আৰম্ভ কৰে হৈছে কি পাৰিবাৰিক মূল্যবোধ নোহোৱা হৈ গৈছে এইখন ঘৰত চাব যদি এনেকৈ গৈ থাকে তেনেহ'লে এইটো পৰিয়ালত আকৌ ফাট মেলিব এফালে মই থাকিম আনফালে বিবু থাকিব আপুনি কোনফালে থাকিব মই সকলো শুনিছোঁ অলপ আগতে কি হ'ল এইবোৰ ভাল কথা হোৱা নাই বিভান তুমি কি ক'ব বিচাৰিছা এটা মানিছোঁ জানকীয়ে নমামীক তেনেকৈ ক'ব নালাগিছিল কিন্তু তই কি কৰিলি তাত আমাৰ পৰিয়ালৰ সদস্যৰ বাহিৰে আলহী ছোৱালী এজনীও আছিল তই তাইৰ সন্মুখত মাৰক তেনেকৈ ক'ব নালাগিছিল যদি মায়ে কাজলৰ সন্মুখত নমামীক তেনেকৈ ক'ব পাৰে তেনেহ'লে মই নমামীৰ হকে মাত কিয় মাতিব নোৱাৰোঁ কাৰণ মাৰ এইখন ঘৰৰ মুৰব্বী শুদ্ধ তই হ'ব পাৰ কিন্তু সকলোৰে সন্মুখত মাৰক তেনেকৈ কোৱাটো গ্ৰহণযোগ্য নহয় বিভান কিবা ক'ব লগা আছে তই মাৰক অকলে কবি মনত ৰাখিবি যেতিয়া ল'ৰাই ঘৈণীয়েকৰ সন্মুখতে মাকৰ ভুল ধৰা আৰম্ভ কৰে তেতিয়া বোৱাৰীৰ দৃষ্টিটো শাহুৱেকৰ প্ৰতি সন্মান নাইকিয়া হৈ যায় এক প্ৰকাৰ চাবলৈ গ'লে মাৰো একো ভুল কৰা নাই বোৱাৰী হ'লে ছোৱালীৰ নিচিনা স্বাধীনতা নাথাকে বোৱাৰী হ'লে ঘৰখনৰ দায়িত্ব প্ৰথম তাৰ পাছতহে বাকীবোৰ আহে যেতিয়াই সৰুৱে ডাঙৰক সন্মান নকৰা আৰম্ভ কৰে নহয় তেতিয়াই কিন্তু ঘৰ এখন ধ্বংস হ'বলৈ ধৰে কোনোবা এজনটো থাকিব লাগিব ঘৰখনৰ গুৰি ধৰিবলৈ যাৰ মতে ঘৰখন চলে চবেই নিজৰ নিজৰ মতে চলিলে কিন্তু এটা পৰিয়াল হৈ নাথাকে তুমি ঠিকেই কৈছা এটা মোৰ ভুল হৈ গ'ল নমামী এতিয়া এইখন ঘৰৰ ছোৱালী হৈ থকা নাই তাই এইখন ঘৰৰ বোৱাৰী তুমি তাৰমানে যাবলৈ ওলাইছা যি মন যায় কৰি থাকা কিন্তু এটা কথা মনত ৰাখিবা মোৰ কথা অমান্য কৰি যাবলৈ ওলোৱা মানে তুমি এইটোৱে প্ৰমাণ কৰি দিলা যে তুমি মোৰ ল'ৰাক মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছা তেনেকৈ নক'ব মা কিয়
ঘৰত থাকোঁতে তোমাক যদি কেতিয়াবা তোমাৰ দেউতাই কিবা কৰিবলৈ বাধা দিছিল তুমি কৰিছিলা? কি হ'ল উত্তৰ নিদিয়া কিয়? কৰা নাছিলোঁ। আৰু আজি এইখন ঘৰত মই কিবা এটা কওঁতে তুমি কি কৰিলা? শুনিলা মোৰ কথা? নাই শুনা। আৰু ইয়াৰ পৰাই এইটোৱে প্ৰমাণ কৰে যে তুমি মোৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিছা। এইখন ঘৰত তুমি যি বিচাৰা সেয়া সকলো হ'ব। মোৰ কথা মোৰ ইচ্ছাৰ কোনো মূল্যই নাই। আচৰিত, নমামী আজিলৈকে তোক এবাৰো কোৱা নাই যে তাইৰ এজন দাদাকো আছে? নাই কোৱা। হাঁহিলা যে কিয়? নাই একো নহয়, তই আকৌ ক'লে বেয়াই পাবি। আৰে বেয়া নাপাওঁ, কোৱা। মানে আমাৰ আশে পাশে যিবোৰ দেখিছোঁ শুনিছোঁ সেইটোৱে কওঁ যে এনেকুৱা তেজৰ সম্পৰ্ক নথকা দাদাবোৰে সাধাৰণতে সংসাৰবোৰত জুই লগাই দিছে। মানে তুমি কি ক'ব বিচাৰিছা? মই ক'ব বিচাৰিছোঁ যে বিয়াৰ আগতে ছোৱালীবোৰৰ এনেকুৱা বহুত দাদাই থাকে। লিপষ্টিক কিনা দোকানখনৰ দোকানীজনো দাদা, ফুচকা খোৱা দোকানীজনো দাদাই, আৰু কাপোৰ কিনা দোকানখনৰ দোকানীজনো দাদা। মানে এনেকুৱা দাদাবোৰ থাকিলে ছোৱালীবোৰৰে লাভ হয় দেচোন। তোমাৰ কথা মই বুজিয়ে নাপাওঁ। যি ক'ব লগা আছে ডাইৰেক্ট কোৱা। ডিৰেক্টলি ক'ব লাগে? শুন তেনেহ'লে, এই দাদা ভণ্টিৰ খেলখন বিয়াৰ আগতেই ভাল লাগে। মানে দুয়োপক্ষৰে লাভ দেচোন। এটাই আনফালে কম দামতে বস্তু পায় আৰু আনফালে এটাই মৰম লগা ভণ্টি এজনীও পায়। কিন্তু বিয়াৰ পিছত গিৰিয়েকজনেই সকলো হ'ব লাগে। বাকী তোৰ ইচ্ছা দেচোন। অৰ্জুন, আহা ভিতৰলৈ আহা। বহা। নমামী ক'ত? তাই আহি পোৱা নাই, আহিব। নমামীকো ক'বা মোক যাতে ভুল নুবুজে। মইতো সম্পূৰ্ণ স্বাধীনতা দিছোঁ। যেতিয়াই যলৈকে মন যায় তালৈকে তাই যাব পাৰে। মানে মাৰ বহুত পুৰণি বান্ধৱী এগৰাকী আহিব। তুমি নাথাকিলে ভাল নালাগিব নহয়। তোমাৰ দাদা যেতিয়া গুৱাহাটীতে থাকে তুমি কাইলৈও লগ কৰিবা। আজি তুমি ইয়ালৈ আহিব বুলি জানি তাইৰ মনত যে কিমান ফূৰ্তি। এতিয়ালৈকেতো আহি পাব লাগিছিল তাই। তাকেইতো দেৰি কৰিছে দেখোন। নমামীৰ বিয়াখন ভালে ভালে হৈ গ'লনে? কিবা সমস্যা আছে নেকি? নাই নাই, ভালে ভালে হৈ গ'ল। নমামীৰ বিয়াখনত থাকিব পৰা হ'লে ভাল লাগিল হয়। সৰুৰ পৰাই সপোন দেখিছিলোঁ তাই বিয়াখনলৈ। যা হওক, ভাল ঘৰখনলৈ বিয়া হোৱা বুলি গম পাই ভাল লাগিল। আচৰিত হ'ব নালাগে। তাইৰ সন্মুখলৈ মই অহা নাই সঁচা,
কিন্তু তাইৰ সকলো খবৰ মই ৰাখিছোঁ। মানুহে কৈছে বিভান ভাল ল'ৰা। মোৰ এনেকুৱা কিয় লাগিছে আপুনি মোৰ পৰা কিবা কথা লুকুৱাইছে? ভুল হৈছিল মোৰ অৰ্জুন। তুমি গুচি গ'লা সঁচা, কিন্তু নমামীৰ জীৱনত ককায়েকৰ আসনখন সদায় খালী হৈ ৰ'ল। বহু চেষ্টা কৰি মই সেই আসন পূৰণ কৰিব নোৱাৰিলোঁ। আপুনি যি কৰিছে ভালেই কৰিছে। মোৰ নামটো যদি তাই জীৱনৰ লগত সাঙুৰ খাই থাকিল হয়, তাইক কেতিয়াও ভাল ঘৰ এখনে বিয়া কৰাই নিনিলে হয়। নমামী, তুমি আজি যাব নালাগে দিয়া। মানে মাৰ বহুত পুৰণি বান্ধৱী এগৰাকী আহিব। তুমি নাথাকিলে ভাল নালাগিব নহয়। তোমাৰ দাদা যেতিয়া গুৱাহাটীতে থাকে, তুমি কাইলৈও লগ কৰিবা। হ'ব দিয়া, মই নাযাওঁ। তুমি আহিছা যেতিয়া আৰু আঁতৰি নাযাবা। নমামীক মই সকলোবোৰ সঁচা কথা কৈ দিছোঁ। কথাবোৰ শুনি তাই খং কৰিছে। তাই মনত যথেষ্ট দুখ পাইছে। আজি তুমি ইয়ালৈ আহিব বুলি জানি তাইৰ মনত যে কিমান ফূৰ্তি। এতিয়ালৈকেতো আহি পাব লাগিছিল তাই। তাকেইতো দেৰি কৰিছে দেখোন। ৰ'বা, নমামীৰ ফোন। হেল্ল'। দেউতা, দাদা আহিছে নেকি? অঁ, কেতিয়াবা আহি তোলৈ ৰৈ আছে। মই যাব নোৱাৰিম দেউতা। আহিব নোৱাৰিবি? কিয়? আলহী আহিব। তুমি দাদাক ক'বা, মই পিছত লগ কৰিম। কি হ'ল, নাহো বুলি ক'লে নেকি? ঘৰলৈ আলহী আহিব হেনো। আচলতে তাই এইবিলাক অজুহাত। মোৰ দৰে জেলৰ পৰা ওলাই অহা এটা ল'ৰাক নিজৰ দাদা বুলি পৰিচয় দিবলৈ লাজ পাইছে তাই। আহোঁ দিয়ক। মা, মোক বেয়া নাপাবা। তেতিয়া মই সকলোৰে সন্মুখত তোমাক তেনেকৈ ক'ব নালাগিছিল। মই নমামীক যাবলৈ মানা কৰিলোঁ। মা, এতিয়াতো এবাৰ হাঁহি দিয়া। এনেকৈ মন মাৰি থাকিলে জানো মোৰ ভাল লাগে? নমামীকো ক'বা মোক যাতে ভুল নুবুজে। মইতো সম্পূৰ্ণ স্বাধীনতা দিছোঁ। যেতিয়াই যলৈকে মন যায় তালৈকে তাই যাব পাৰে। কিন্তু আজি আলহী আহিবৰ কাৰণেহে। হ'ব দিয়া মা, নমামীয়ে ভুল নুবুজে। নহয়ো, মোৰো বেয়া লাগিব নহয় তাই দুখ পালে। আচলতে কি জানা, মই সকলোৰে আগতে নমামীৰ গুণ বখানি থাকোঁ। সকলোকে কওঁ, আমাৰ বোৱাৰীৰ হাতৰ খানা খালে পাহৰিবই নোৱাৰিব। এই মোৰ বান্ধৱীজনী যে আহিব, তাইকো কৈছিলোঁ। এতিয়া তাই আহি যদি ঘৰত নমামীক নেদেখে কেনেকুৱা হ'ব কোৱাচোন? এই বয়সত আমাক কি লাগে কোৱা? কোনোবাই যদি মোৰ ল'ৰাৰ, মোৰ বোৱাৰীৰ গুণ গায়, তাতেই আমি সকলো সুখ পাওঁ। বিভান তেনেকুৱাই। এতিয়া যদি এটা ৰূপ, পিছ মুহূৰ্ততে দেখিবা আন এটা ৰূপ। ইমান যে ডাঙৰ হ'ল, এতিয়াও মাকৰ কথা মতে উঠা বহা কৰে। দাদা, মই যাব নোৱাৰাৰ বাবে মোক বেয়া নাপাবা দাদা। মোৰ বিবু উভতি আহিল। মোৰ পুৰণি বিবু মোৰ ওচৰলৈ উভতি আহিল।
নমামি তুমি দেখোন আজি তোমাৰ দাদাক লগ কৰিবলৈ যোৱাৰ কথা আছিল নগলা নেকি নাই আজি নগ'লোঁ কিয় বিভানে দেখোন যাবলৈ দিছিলে অ' বুজিছোঁ বিভান তেনেকুৱাই এতিয়া যদি এটা ৰূপ পিছ মুহূৰ্ততে দেখিবা আন এটা ৰূপ ইমান যে ডাঙৰ হ'ল এতিয়াও মাকৰ কথা মতে উঠা বহা কৰে এনেকুৱা ল'ৰালৈ বিয়া হ'লে ঘৈণীয়েকবোৰৰহে কষ্ট দিয়া এতিয়াতো আৰু উপায় নাই বিয়া হলাই যিহেতু ভুগিবতো লাগিবই আপুনি ভুল বুজিছে বাইদেউ বিভান তেনেকুৱা নহয় তেওঁ বহুত ভাল সেইটো হয় বাৰু আৰু ভালটো হ'বই মোৰেই ভাই দাদা মই যাব নোৱাৰা বাবে মোক বেয়া নাপাবা দাদা অৰ্জুন আকৌ কেতিয়া আহিবা অৰ্জুন তোমাৰ ফোন নম্বৰটো দি থৈ যোৱা মোৰ বিবু উভতি আহিল মোৰ পুৰণি বিবু মোৰ ওচৰলৈ উভতি আহিল বিয়া পাতিবলৈ ওলাইছো হয় কিন্তু আগতে মানসিকভাৱে প্ৰস্তুত হৈ ল বিয়া পতাটো সহজ কিন্তু তাৰ পাছৰ পৰিস্থিতিৰ বাবে তই যদি সাজু নহ বিয়াৰ পাছত কিন্তু কষ্ট পাবি ভাই ৰচোন ভয় নোখোৱাবি বেডমিণ্টন খেলিছিলি নে নাই বিয়াৰ পাছত তোৰ অৱস্থাও সেই বেডমিণ্টনৰ চাটলটোৰ দৰে হ'ব এফালে মা এফালে ঘৈণী দুয়োৰে হাতত ৰেকেট প্ৰতিযোগিতা চলিব দুয়োৰে মাজত কিন্তু খুব পৰিব তোৰ গাত ৰচোন এই নমামীয়ে যে নিজৰ ককায়েকটোক বিচাৰিবলৈ দিছিলে তেওঁ কোন জানো কোন অৰ্জুন অৰ্জুন কিয় তোক যে চৰি আছিলা তাইৰে আগত মনত নাই জীবন বিচাৰে আল ফুলে সাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে হেঁপাহৰ